আমাৰ শৰীৰৰ তিনিটা বস্তুৰ দ্বাৰা শক্তি বাহিৰ হয়। এটা হৈছে চকু, এটা হৈছে হাতৰ তলুৱা আৰু এটা হৈছে ভৰি। উদাহৰণ দি বুজাম। গান্ধাৰী যেতিয়া ৯৯টা পুত্ৰ বধ হ'ল, গান্ধাৰীয়ে দুৰ্যোধনক কৈছিল, পুত্ৰ দুৰ্যোধন, তই উলংগ হৈ মোৰ ওচৰলৈ আহ, গংগাত স্নান কৰি উলংগ হৈ মোৰ ওচৰলৈ আগৈ, মই মোৰ চকুত বান্ধি থোৱা কাপোৰখন খুলি তোৰ শৰীৰত দৃষ্টি নিক্ষেপ কৰিম, আৰু তেতিয়া মোৰ দৃষ্টিৰ মোৰ যি শক্তি, এই শক্তিয়ে তোৰ সৰ্বশৰীৰ বজ্ৰময় কৰি তুলিব। ভীমৰ গদাই তোক একো কৰিব নোৱাৰে। আৰু সেই মৰ্মে দুৰ্যোধন সন্ধিয়া নদীত স্নান কৰি উলংগ হৈ আহিছিল মাকৰ ওচৰলৈ। বাটত পাই গ'ল ভগৱান কৃষ্ণই, ক'লে, দাদা দুৰ্যোধন, এয়া কি দেখিছোঁ? আপুনি ইমান এজন যুৱৰাজ, ডাঙৰ এজন ল'ৰা, আৰু এনেকৈ আহিছে? বোলে মাৰ আদেশ, উলংগ হৈ যাবলৈ দিছে। ভগৱানে ক'লে যে মাকৰ দৃষ্টিততো সন্তান সদায় সৰু, কিন্তু দাদা দুৰ্যোধন, তুমিতো জানা তুমি যুৱৰাজ, এনেকৈ কোনোবা যায়নে? অকণমান আৰ বেৰ কৰা। আৰু লগে লগে তেওঁ পাত আনি পেলাই উৰুৰ অংশটো এনেকৈ ঢাকি ল'লে। আৰু ঢাকি লোৱাৰ পাছত যেতিয়া গান্ধাৰীৰ ওচৰত যায়, গান্ধাৰীয়ে সোধে, পুত্ৰ দুৰ্যোধন আহিলানে? বোলে আহিলোঁ। ঠিক আছে। তেওঁ কাপোৰখন খুলি দুৰ্যোধনৰ শৰীৰত যেতিয়া দৃষ্টি নিক্ষেপ কৰিলে, সমস্ত শৰীৰ বজ্ৰময় হ'ল, কিন্তু উৰুৰ অংশটো এনেকৈ থাকি গ'ল, যাৰ কাৰণে ভীমে উৰু ভংগ কৰাৰ সুবিধাকণ পালে। তাৰ মানে চকুৰ দ্বাৰা আমাৰ এটা শক্তি বাহিৰ হয়, আৰু এটা হৈছে হাতৰ পৰা। সৰু ল'ৰা ছোৱালীক জ্যেষ্ঠসকলে যেতিয়া আশীৰ্বাদ দিয়ে, আমি কেনেকৈ দিওঁ? মূৰত হাতটো দি দিওঁ। কিয়? আমাৰ হাতৰ তলুৱাৰ দ্বাৰা এটা তৰংগ বাহিৰ হয়, যিটো শক্তি, এটা এনাৰ্জি এটা বাহিৰ হয়। আৰু এটা ভৰি, সেইকাৰণে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি পেলাই যিসকল নিম্ন সৰু, সেইসকলে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰে। কিয়? যাতে তেওঁলোকৰ যিটো ৱেভ, যিটো তৰংগ, যিটো বাগৰি আহিছে, সেইটো যাতে আমাৰ শৰীৰতো প্ৰবাহমান হৈ আমাকো যাতে শক্তিমন্ত কৰি তোলে। সেইকাৰণে ভগৱানে ক'লে, তুমি তোমাৰ বাখ্যাকাৰজনৰ হাতত স্পৰ্শ কৰা। আৰু যেতিয়াই চোৰটোৱে বাখ্যাকাৰৰ হাতত স্পৰ্শ কৰিলে, লগে লগে তেওঁ সন্মুখত সেইজন ভগৱান কৃষ্ণক দেখা পালে, যিজনৰ ৰূপ বৰ্ণনা, শৃংগাৰ বৰ্ণনা তেওঁ ভাগৱতৰ মাধ্যমেদি কৰি আছিল। আৰু লগে লগে ভগৱানক স্তুতি কৰিলে। প্ৰভু ভগৱন্তই তেওঁকো আশীৰ্বাদ কৰি তাৰ পৰা আঁতৰি গ'ল। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, আপোনালোকে বেছিকৈ এইকাৰণে কথা বতৰা নাপাতিব, যিকণ সময় শুনে শ্ৰদ্ধা সহকাৰে শুনিব। অকণমান সময় যথেষ্ট হৈছে, আমিও আমাৰ তাঁতি বাপে অলপ সময় চলালে চলাব, আমি যামগৈ বনীয়া বাপৰ সতি। গতিকে এতিয়া আছে, ইয়াত কৈছে, নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু, তজু পাৱে পখিলো শৰণ, গুণময় ভক্তিচয় স্বপ্নটো নহওক মোৰ, এহি মানে কৰহো প্ৰাৰ্থন। ইয়াত কবিয়ে কৈছে, মোৰ যাতে এই গুণময় সগুণ ভক্তিসমূহ যাতে সপোনতো যাতে নাহে, যাতে মই কোনোদিন নিবিচাৰোঁ, এনেকুৱা এটা মোক যাতে কৃপা কৰা। কিন্তু তজু পদে নতি, একান্ত সপ্ৰেম ৰতি, ৰৌক মোৰ নৌকান কাম, সমজ্যাৰ যতজন হওক মাধৱক মন, ডাক চাৰি বোলা ৰাম ৰাম। কিন্তু তোমাৰ পদত যাতে সদায় মোৰ যাতে নমস্কাৰ থাকে, সপ্ৰেম ৰতি যাতে থাকে, বেলেগৰ প্ৰতি যাতে মোৰ মন নাযায়, এইকণ যাতে কৃপা কৰা, এই বুলি ভাবি এইটো অধ্যায় ইমানতে শেষ কৰিছে।